তোমালোকে মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰস্তুতি লৈ আছা নেকি? Want to score full marks in the Kurk chapter? Then don't miss this video. এই ভিডিওটোৰ জৰিয়তে মই তোমালোকৰ কাৰণে লৈ আহিছো অতি সম্ভাৱ্যপূৰ্ণ প্ৰশ্নবোৰ আৰু অতি সহজতে বুজিব পৰা উত্তৰবোৰৰ সৈতে। Hello dear students, welcome back to your dear teacher channel. Today we are going to focus on the lesson Kurk by Lokesh April from your class 10 English First Flight book. We will discuss the most expected short and long questions with accurate and exam ready answers. So let's start it. First of all, আমি এই Kurk lesson 2 বুজি লব লাগিব। কুৰ্কখন হৈছে ভাৰতৰ এখন দৃষ্টিচিত্ৰপূৰ্ণ ঠাই, যিখন ঠাই হৈছে ভাৰতৰ কাৰণে ফেমাস। এতিয়া চোৱা কিহৰ কাৰণে ফেমাস আমি লেসনটো ভালকে পঢ়িলে বুজি পাম, হয়নে নহয়? যদি তোমালোকে পঢ়িছা তেতিয়াহলে জানা কিহৰ কাৰণে ফেমাস। মাই ডিয়াৰ ষ্টুডেন্টস, প্ৰথমে আমি এই লেসনটোৰ পৰা কি ইম্পৰ্টেন্ট শব্দ আছে, পৰীক্ষাত আহিব পৰা কি শব্দ আছে, সেই ইম্পৰ্টেন্ট শব্দবিলাক আমি প্ৰথমে ইয়াৰ ইংলিশ টু ইংলিশ অৰ্থ জানি ল'ব লাগিব। কাৰণ আমাৰ মেট্ৰিক পৰীক্ষাত কি হয়, ইয়াৰ ইংলিশ টু ইংলিশ মিনিং সোধে এমসিকিউ আকাৰে আমাক ইয়াৰ অৰ্থ সোধে। তো তোমালোকে এই 8-10টা শব্দ মোস্ট ইম্পৰ্টেন্ট শব্দ তোমালোকে মনত ৰাখিবা, বুজি পাইছা নাই? যিবিলাক পৰীক্ষাত অহাৰ সম্ভাৱনা আছে ইয়াৰ পৰা অলৰেডি 2-3টা শব্দ আহিছে ইতিমধ্যে। চোৱা canopy এই শব্দটো আছে, এর ইংলিশ মিনিং হৈছে a roof like covering of trees, বুজি পাইছা নে? মানে ঘৰৰ ছালৰ দৰে ঢাকি থকা গছবোৰ। মাৰ্শিয়াল ৱাৰ লাইফ অৰ মিলিটাৰী, মাৰ্শিয়াল মানে যোদ্ধা, যুদ্ধ সজ্জিত বুলি কৈ আছে। ডিসেন্ট মানে অৰিজিন, সৃষ্টি, উৎস অর এনসেস্ট্রি। ওকে, hospitality a warm welcome to guest, মানে আলহী আপ্যায়ন যাক কও আমি, a warm welcome to guest। fragrant sweet smelling, মানে ধুনিয়া সুগন্ধ। ওকে, coastal near the sea, coastal হৈছে মানে সাগৰৰ নদীৰ পাৰত পাহাৰীয়া অঞ্চল ঠাই। invaders people who attack a country, মানে invaders কাক কোৱা হয়, মানে এনেকুৱা লোক যিসকলে এখন দেশক এটেক কৰিবলৈ যায়। ৰিমোট মানে ডিস্টেন্ট এন্ড ফার ওয়ে, ৰিমোট মানে ডিস্টেন্ট দূৰত্ব বা ফার ওয়ে বুজায়, দূৰত্বই বুজায়। লাৰ্কিং হাইডিং সিক্ৰেটলি, গোপন ভাৱে লুকাই থকা। এইকেইটা হৈছে মোস্ট ইম্পৰ্টেন্ট ওয়ার্ড। তোমালোকে ভিডিওটো শেষলৈকে চাব লাগিব, কাৰণ শেষৰ মাত্ৰ আমি 10টা প্ৰশ্ন উত্তৰ ইয়াত আলোচনা কৰিম আৰু এই 10টা প্ৰশ্নই তোমালোকৰ পৰীক্ষাত 10টাৰ ভিতৰত যিকোনো দুটা প্ৰশ্ন আহিবই, কাৰণ এই গোটেই লেসনটোৰ বিষয়বস্তু কভাৰ কৰি 10টা প্ৰশ্ন উত্তৰ মই বনাই দিছো, বুজি পাইছা নাই? শেষৰ 3টা যি প্ৰশ্ন আছে এই 3টা প্ৰশ্ন অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এই 3টাৰ পৰা এটা প্ৰশ্ন আহিবই যিটো নেকি 2 বা 3 নম্বৰ দিব। সেই কাৰণে ভিডিওটো শেষলৈকে চাব লাগিব, নহলে তোমালোকে বহুত ডাঙৰ এটা মিস কৰিবা, বুজি পাইছা নাই? প্ৰত্যেকটো কোৱেশ্চন অতি গুৰুত্বপূৰ্ণ, কিন্তু শেষৰ 3টা প্ৰশ্ন সবচেয়ে বেছি গুৰুত্বপূৰ্ণ। প্ৰথমটো প্ৰশ্ন চোৱা, where is Kurk situated or located or sited? মানে প্ৰশ্ন আমাক এই 3টা ওয়ার্ডৰ যিকোনো এটা ভার্ব দি আমাক সুধিব পাৰে। অলৰেডি সিচুয়েটেড দি সুধিছে, লোকেটেড দি সুধিছে, সাইটেড টু দি সুধা নাই। এই ভোকাবুলাৰি বিলাক আমি জানিব লাগিব, ভালকে ভোকাবুলাৰি কালেক্ট কৰিবা তোমালোকে। তো কুৰ্কখন ক'ত অৱস্থিত এইটোৱে হৈছে অৰ্থ প্ৰশ্নটো। Kurk is a small district in Karnataka. Kurk হৈছে কৰ্ণাটকৰ এখন সৰু জিলা। Located between Mysore and the coastal town Mangalore. ক'ত উপস্থিত? মাইসোৰ আৰু উপকূলীয় নগৰ মেংগালোৰৰ মাজ ভাগত অৱস্থিত এই কুৰ্কখন। ওকে, কোৱেশ্চন নম্বৰ 2 অতি গুৰুত্বপূৰ্ণ। চোৱা, what is the best time to visit Kurk? কুৰ্কখন ভ্ৰমণ কৰাৰ আটাইতকৈ ভাল সময় কেতিয়া? চোৱা, the best time to visit Kurk is between September and March.
কোৰ্কটো ভ্ৰমণ কৰিবলৈ আটাইতকৈ বেষ্ট টাইম হৈছে ছেপ্টেম্বৰৰ পৰা মাৰ্চ মাহৰ ভিতৰত, কাৰণ সেই সময়ত কি হয় বতৰটো বৰ ধুনীয়া থাকে, প্ৰসন্ন থাকে, এণ্ড সুইটেবল ফৰ ট্ৰেভেল এণ্ড আদাৰ আউট এক্টিভিটিজ। তাৰমানে এই সময়টোত কি হয় অন্যান্য যিবিলাক কাম কাজ আছে, ভ্ৰমণ কৰা আউটডোৰ এক্টিভিটিজ বিলাক আছে, তাত ঘূৰি ঘূৰি চাবলগীয়া, এই গোটেইবিলাক কৰোঁতে কি হয় উপযোগী হয়, সুইটেবল হয়। বুজি পাইছা নাই? এই লেসনটোত কি কি বিষয়বস্তু আছে আমি গোটেই বিষয়বস্তুখিনি কভাৰ কৰিবলৈ যত্ন কৰি আছো। প্ৰথম এই দুইটা প্ৰশ্নত প্ৰথম পেৰাগ্ৰাফটো কভাৰ হৈ গৈছে। আমি মেইন কথা হৈছে লেসনটো কভাৰ কৰিব লাগে, গোটেই লেসনৰ বিষয়বস্তুখিনি কভাৰ কৰিব লাগে। তেতিয়া আমাৰ কি হয় জোৰ পৰাই প্ৰশ্ন নিদিয়ক, আমাৰ উত্তৰবিলাক এইবিলাকেই হ'ব, ভালদৰে খালি প্ৰশ্নটো বুজি পাব লাগিব। কুৱেশ্যন নম্বৰ 3, what is the story about the origin of the Kudavas people or descent? তো ইয়াৰ অৰ্থ হৈছে what is the story, গল্পটো কি about the origin of the Kudavas people, মানে কুৰ্গৰ লোকসকলৰ সৃষ্টিৰ বিষয়ে যিটো হেৰি আছে গল্প আছে, সেই গল্পটো কি। মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, বহুত বাৰ আহিছে পৰীক্ষাত আৰু আহিবই, কাৰণ কুৰ্গ গল্পটোৰ এইটোৰ ওপৰত ৰিলেট কৰি এইটো মোস্ট ইম্পৰ্টেণ্ট এটা কথা। বুজি পাইছা নাই? আমি সদায় মেইন কিতাপৰ কি যি বিষয় আছে সেই বিষয়টোৰ ওপৰত ৰিলেট কৰি যেতিয়া আমি প্ৰশ্ন শিকিম আমাৰ 100% কমন পৰিবই। According to the story, the Kudavas মানে people of Kurg, Kudavas মানে কুৰ্গৰ লোকসকলৰ কথা কৈ আছে, যে কুৰ্গৰ যি লোকসকল আছে তেওঁলোকৰ গল্প অনুসৰি according to the story are of Greek or Arabic descent, তেওঁলোক গ্ৰীক বা আৰবীয় মূলৰ বুলি জনা যায়, হয়নে? It is believed that a part of Alexander's army settled here as they could not return. এইটো বিশ্বাস কৰা হয় যে আলেকজেণ্ডাৰৰ সৈন্য বাহিনীৰ এটা দল, আৰ্মিৰ এটা দল, তেওঁলোকে ইয়াতে বসতি কৰিছিল কাৰণ তেওঁলোকে উভতি যাব পৰা নাছিল। They married local women, তেওঁলোকে স্থানীয় মহিলাসকলৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল। And became part of the Kurgi culture, আৰু কুৰ্গৰ যি সংস্কৃতি তাৰ অংশ হৈ পৰিছিল। Their dress, তেওঁলোকৰ যি সাজ পোছাক আছে, লং ব্লেক কোট উইথ এমব্ৰইডাৰী কি আছিলে ৱেষ্ট বেল্ট, মাৰ্চিয়েল ট্ৰেডিশ্যনছ, তেওঁলোকৰ যি যুদ্ধ পৰম্পৰা আছিলে, এণ্ড ব্ৰেভেৰী, সাহসিকতা, এইবোৰে কি কৰে ৰিফ্লেক্ট দিছ ইনফ্লুৱেঞ্চেছ, তেওঁলোকৰ এই প্ৰভাৱবোৰ প্ৰতিফলিত কৰে, তেওঁলোকৰ এই প্ৰভাৱবোৰ প্ৰতিফলিত কৰে। একদম ইজি, তোমালোকে ভালদৰে এবাৰ মনোযোগ দি পঢ়ি ল'বা, তাৰপিছত ইয়াক নোট কৰিবা। অকে, তোমালোকৰ হাফ ইয়াৰলিত এইটো লেসনৰ পৰা কিন্তু 10 নম্বৰ আহিব, সেইটো কথা মনত ৰাখিবা। ফাইনেলততো আহিবই, কিন্তু এইটো হাফ ইয়াৰলিত এই লেসনৰ পৰা 10 নম্বৰ আহিব। তাৰ মানে এই 10টা প্ৰশ্ন যে লিখাই দি আছো তোমালোকক, এই 10টা প্ৰশ্নৰ পৰা কমসে কম 6 নম্বৰৰ প্ৰশ্ন আহিব 100%, এইটো ভালকে মনত ৰাখিবা। আৰু এই 4 নম্বৰ প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট, 3টা প্ৰশ্ন মিলাই এটা উত্তৰ, কিমানখিনি ইম্পৰ্টেণ্ট হ'ব পাৰে তোমালোকে ভাবি চোৱা। 3টা প্ৰশ্নৰ উত্তৰ এটা লিখিলেই কাফি। হাউ ইজ কুৰ্গ কানেক্টেড টু দ্য ইণ্ডিয়ান আৰ্মি, কুৰ্গখন ভাৰতীয় আৰ্মিৰ সৈতে কেনেকৈ সংযুক্ত সেইটো আমাক ক'ব দিছে। হোৱাট ডাজ দ্য ৰাইটাৰ সে এবাউট দ্য কুৰ্গ ৰেজিমেণ্ট, কুৰ্গৰ সৈন্য বাহিনীৰ কথা ৰাইটাৰে মানে লেখকে কি কৈছে, কুৰ্গৰ সৈন্য বাহিনীৰ বিষয়ে ৰাইটাৰে কি কৈছে লেখকে, ৰেজিমেণ্ট মানে সৈন্য বাহিনী, সৈন্য দল। Explain in brief about the Kurgi people's valor and bravery, কুৰ্গৰ যিসকল লোক আছে তেওঁলোকৰ সাহস আৰু বীৰত্বৰ বিষয়ে ক'ব দিছে, চমুকৈ এক্সপ্লেইন কৰিব দিছে। তো এই 3টা প্ৰশ্নৰ উত্তৰ তোমালোকে এইখিনি লিখিলেই হ'ব, মোস্ট ইম্পৰ্টেণ্ট প্ৰশ্ন। চোৱা, the writer says that the Kurg regiment is one of the most decorated regiment in the Indian army, লেখকে কৈছে যে কুৰ্গৰ যিটো সৈন্য বাহিনী এইটো হৈছে ভাৰতৰ ভিতৰত আটাইতকৈ সুসজ্জিত এটা কি ভাৰতীয় আৰ্মিত, ইণ্ডিয়ান আৰ্মিত কি এটা সুসজ্জিত ডেকোৰেটেড কি সৈন্য বাহিনীৰ দল এটা। The people of Kurg are known for their bravery and martial traditions, কুৰ্গৰ লোকসকলক কিহৰ বাবে জনা যায়, তেওঁলোকৰ সাহসিকতা আৰু তেওঁলোকৰ যুদ্ধ পৰম্পৰাৰ কাৰণে তেওঁলোকক জনা যায়। ইভেন টুডে, আনকি আজিও many Kurgi men joined the Indian army
বহুতো কুৰ্গৰ লোকে ভাৰতীয় আৰ্মিত যোগদান কৰিছে দ্য ফাৰ্ষ্ট চিফ অফ দ্য ইণ্ডিয়ান আৰ্মি প্ৰথম ভাৰতীয় সেনাধ্যক্ষজন জেনেৰেল কেৰিয়াপ্পা was also a কুৰ্গী তেওঁ এজন কুৰ্গৰ লোক আছিল মানে ভাৰতৰ সেনাবাহিনীৰ প্ৰথম যিজন চিফ আছিল অধ্যক্ষ আছিল তেখেত এজন কুৰ্গৰ লোক আছিল তেওঁৰ নাম আছিল জেনেৰেল কেৰিয়াপ্পা এইটো এমসিকিউ আকাৰেও প্ৰশ্নটো আহে Question number 5 What kind of adventurous activities does Coorg offer to tourists? পৰ্যটক সকললৈ কুৰ্গে কেনেকুৱা ধৰণৰ কাৰ্যকলাপ দুঃসাহসিক কাৰ্যকলাপ বিলাক আগবঢ়ায় বা Name some adventure sports that tourists can enjoy in Coorg. কিছুমান দুঃসাহসিক খেলৰ নাম ক'ব দিছে যিবিলাক নেকি কুৰ্গত গৈ টুৰিষ্ট সকলে পৰ্যটক সকলে এনজয় কৰিব পাৰে উপভোগ কৰিব পাৰে তেনেকুৱা কিছুমান খেলৰ নাম কৈছে ক'ব দিছে এই দুইটা প্ৰশ্ন মিলাই এটাই আনসাৰ মই যিখিনি প্ৰশ্ন লিখি আছো গুটেইখিনি একফালৰ পৰা লেসনটো কভাৰ কৰি গৈ আছে তোমালোকে ভালকে ফোকাস কৰিলে বুজি পাবা বুজি পাইছানে এতিয়া সোৱা ইয়াৰ আনসাৰ কি লিখিম আমি যে Coorg offers activities like river rafting canoeing mountain biking trekking rock climbing and bird watching for adventure lovers তাৰমানে কুৰ্গে কি কাৰ্যকলাপ আগবঢ়ায় যেনে ৰিভাৰ ৰাফটিং ভোৰ চলোৱা কেনোয়িং নৌকা চলোৱা মাউন্টেন বাইকিং পাহাৰত যিটো হেৰি বাইকৰ আহৰণ কৰা হয় মানে গেম আছে তাত ট্ৰেকিং মানে পাহাৰত পথচাৰী হোৱা মিহি পাথ আছে তাত খুজকাঢ়া ৰক ক্লাইম্বিং পাহাৰ বগোৱা ৰছিৰে এণ্ড বাৰ্ড ৱাচিং তাত বহুত ধৰণৰ চৰাই চিৰিকটি চাব পৰা যায় ফৰ এডভেঞ্চাৰ লাভাৰ্স মানে প্ৰাকৃতিক ভাল পোৱা দুঃসাহসিক দৃশ্য চাই ভাল পোৱা লোকসকলৰ কাৰণে এনেকুৱা ধৰণৰ কিছুমান এডভেঞ্চাৰ আছে তাত ওকে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন অলপ ফোকাস কৰিবা বুজি পাইছা নাই এতিয়া আমাৰ আহি আছে লাহে লাহে আৰু বেছি মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকে কতো না যাবা 10টা মাত্ৰ প্ৰশ্ন দি আছো এই 10টা প্ৰশ্ন তোমালোকে ক্লিয়াৰ কৰি লিখি লোৱা বুজি লোৱা পৰীক্ষাত 100% তোমালোকে 10 নম্বৰ এইটো লেসনৰ পৰা পাবাই টেনশন নকৰিবা যদি ভালকে ফলো কৰা Question number 6 Mention two aspects of Coorgi homes from your reading of Coorg তাৰমানে তুমি যে Coorg পাঠটো পঢ়িছা এই পাঠটোৰ পৰা পঢ়ি কি এসপেক্টস দুটা পাইছো Coorgৰ পৰা আমি কি প্ৰত্যাশা কৰিব পাৰো two aspects of Coorgi homes are যে Coorgৰ দুটা এসপেক্টস হৈছে Coorgi homes have a tradition of hospitality and warmth পৰম্পৰাগত এটা আলহী পৰায়ণতা আছে আলহী আপ্যায়ন বা অতিথি পৰায়ণতা বুলি যাক কোৱা হয় আৰু warmth most welcome এটা পৰিবেশ আছে কাৰণ তাত মানুহ যাবলৈ আগ্ৰহী থাকে এনেকুৱা ধৰণৰ কিছুমান দৃশ্য আছে তাত চাবলৈ এইকাৰণে they have distinct architectural style with a common veranda around the house তেওঁলোকৰ বিশিষ্ট স্থাপত্য শৈলী আছে তাৰমানে স্টাইল আছে with a common veranda around the house তাৰমানে তেওঁলোকৰ যি ঘৰ আছে তাত সেই ঘৰৰ বিলাকৰ এটা সেম ধৰণৰ ডিজাইনত সকলো ঘৰবিলাকৰ বাৰান্দা আছে এটা মানে কমন স্টাইল আৰু হেতুৰ কথা কৈছে what is Brahmagiri hills known for Brahmagiri পাহাৰখন কিহৰ বাবে জনাজাত or how can one have a panoramic view of Coorg যে Coorgৰ পৰা কেনেকৈ আমি বিস্তৃত দৃশ্য পাও how can one have a panoramic view of Coorg বিস্তৃত মানে panoramic view মানে বিস্তৃত দৃশ্য আমি কেনেকৈ পাব পাৰো Coorgৰ পৰা কি কৈ আছে যে Coorgৰ কেনেকৈ বিস্তৃত চিত্ৰ বা দৃশ্য আমি এখন কেনেকৈ পাব পাৰো তো এটাই প্ৰশ্নৰ উত্তৰ হ'ব এই দুইটা প্ৰশ্ন মিলাই দুইটা প্ৰশ্নৰ উত্তৰ এটাই হ'ব এইটো লিখিলেই হৈ যাব তোমালোকে ভালকে বুজি লবা প্ৰশ্নটো খালি যে কি খুদিছে কোনো আমাক পেনোৰামিক ভিউৰ কথা বুজিছে নেকি পেনোৰামিক ভিউ অফ Coorg তেতিয়ালে এইটোই আনসাৰ দি দিবা পেনোৰামিক ভিউ অফ Coorg এই কথাটো মনত ৰাখিবা আৰু এইটো খুদিলে এই আনসাৰটোৱে দি দিবা ওকে The Brahmagiri hills offer a panoramic view of Coorg's landscape. যে ব্ৰহ্মগিৰি পাহাৰখনে কি কৰে Coorgৰ যি পটভূমি আছে এই Coorgৰ পটভূমিৰ বিস্তৃত দৃশ্যৰ এটা দৃশ্যৰ চিত্ৰ এটা আগবঢ়ায় they are a popular trekking destination
and are also the route to the Nisargadama Island. আৰু Nisargadama দ্বীপটোলৈ যোৱাৰ কাৰণে এটা পথো আছে তাত, and Bailakopi a Buddhist settlement. Bailakopi আছে তাত ভাৰতৰ ভিতৰত আটাইতকৈ তিব্বতী যিবিলাক বুদ্ধ সন্ন্যাসীসকল আছে, মংস আছে, তেওঁলোকৰ বহুতি স্থল হৈছে বাইলাকপিৰ সেই নিসৰ্গধামত। তো এনেকুৱা এটা পেনোৰামিক ভিউ তাৰ পৰা দেখা পোৱা যায় ব্ৰহ্মগিৰি হিলছটো, সেই কাৰণে জনাজাত। বুজি পাইছা নাই? তো বহুত সহজ আৰু ইম্পৰ্টেন্ট প্ৰশ্ন। কুৱেশ্যন নম্বৰ 8 মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন, কিন্তু পৰীক্ষাত অলৰেডি 2025ত আহিছে। মানে ঘূৰাই পকাই প্ৰশ্ন উত্তৰ বিলাক সেইবিলাকেই, আমি খালি প্ৰশ্নটো বুজি পাব লাগিব। মেইন ফোকাস কৰিবা প্ৰশ্ন বুজাৰ ওপৰত, কাৰণ আজিকালি মেট্ৰিক পৰীক্ষাত কি কৰে, প্ৰশ্নবিলাক অলপ প্যাটাৰ্ন চেঞ্জ কৰি দিয়ে, ওয়ার্ড চেঞ্জ কৰি দিয়ে। সেই কাৰণে আমি প্ৰশ্নটোৰ ওপৰত বেছি জোৰ দিব লাগিব। প্ৰশ্নটো যদি বুজি পোৱা তেতিয়াহলে উত্তৰবিলাক তোমালোকৰ জানাই থাকিব, কাৰণ এই বিষয়বস্তু কভাৰ কৰি গোটেই উত্তৰবিলাক লিখা হৈ আছে। বুজি পাইছা নাই? তোমালোকে খালি কোনটো প্ৰশ্ন কেনেকৈ সুধিছে সেইটো বুজি লৈ বাস সেইমতে খালি এই কথাখিনি লিখি দিবা। চোৱা, how does the author in Kurk bring out the unique martial status of the people of Kurk? যে কুৰ্গৰ লোকসকলৰ যি যোদ্ধা স্ট্যাটাস আছে, অস্তিত্ব আছে, ইউনিক, সেইটোৰ বিষয়ে কেনেকুৱা দৃশ্য আনি দিয়ে। how does the author in bring in Kurk, কুৰ্গৰ লেখকে কেনেকৈ আনি দিয়ে bring out the unique martial status, মানে তেওঁলোকৰ যি যোদ্ধা যি অস্তিত্ব আছে, স্ট্যাটাস আছে, সেইটো কেনেকৈ আনি দিয়ে। The author brings out the unique martial status of the people of Kurk by highlighting their brave and courageous nature. বুজি পাইছানে? যে লেখকে কুৰ্গৰ লোকসকলৰ যি যোদ্ধা ইউনিক, মানে অনন্য যি যোদ্ধাৰ যি অস্তিত্ব আছে, সেইটো কেনেকৈ আনি দিয়ে, হাইলাইটিং কৰি মানে উজ্জ্বলাই, বুজি প্ৰকাশিত হিচাপে their brave and courageous nature, তেওঁলোকৰ যি সাহস আৰু সাহসিকতাৰ স্বভাৱ আছে, তেওঁলোকৰ যি নেচাৰ আছে, সেইটো প্ৰকাশিতভাৱে প্ৰকাশ কৰি আনি দিয়ে, সেইটো কৈ আছে। he mentions that, আৰু তেওঁ এটো উল্লেখ কৰে যে the Kurgis are the only people in India, যে কুৰ্গীসকল হৈছে ভাৰতৰ ভিতৰত কেৱলমাত্ৰ একমাত্ৰ এনেকুৱা লোক who are permitted to carry firearms without a license, যে যিসকল কি আছে বিনা অনুজ্ঞাপত্ৰ অবিহনে তেওঁলোকে ফায়াৰআৰ্মস মানে অস্ত্ৰ লৈ ফুৰাৰ অনুমতি আছে, তেওঁলোকৰ কোনো অনুজ্ঞাপত্ৰ নালাগে, এনেকুৱা পাৰমিশন দি থোৱা হৈছে। The Kurk regiment is one of the most decorated in the Indian Army, যে কুৰ্গৰ যিটো সৈন্যদল, সেনাবাহিনী, এইটো ভাৰতীয় আৰ্মিৰ ভিতৰত এটা আটাইতকৈ সুসজ্জিত এটা ৰেজিমেন্ট বুলি কৈ আছে। কুৱেশ্যন নম্বৰ 9 বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন, কাৰণ এই বিষয়ে প্ৰশ্ন এতিয়ালৈকে অহা নাই, এই প্ৰশ্নটো অহাৰ বেছি সম্ভাৱনা আছে, সেইকাৰণে তোমালোকে এই প্ৰশ্নটো ভালকে অলপ গুৰুত্ব দিয়া। Describe the Tibetan settlement in Kurk, মানে কুৰ্গত যে তিব্বতীসকলৰ বসতি স্থল বা বসতি আছে, সেই বিষয়ে চমুকৈ বৰ্ণনা দিব দিছে। The Tibetan settlement in Kurk are found near Bailakopi, যে কুৰ্গত তিব্বতীসকলৰ যিটো বসতি সেইটো বাইলাকোপিৰ ওচৰত দেখা পোৱা যায়। These settlements are home to thousands of Tibetan refugees who have been given land by the Indian government. These settlements, এই বসতিবোৰ are home to thousands of Tibetan refugees, তাৰমানে যিবিলাক তিব্বতী ৰিফিউজি আছিলে, তে হাজাৰ তিব্বতী ৰিফিউজিসকলৰ বসতি তাত আছে, who have been given land by the Indian government, যিসকলক ভাৰতীয় চৰকাৰৰ দ্বাৰা তেওঁলোকক ভূমি দান কৰা হৈছিল। They have built Buddhist monasteries with beautiful prayer flags, তেওঁলোকে কি কৰিছে, যিটো বুদ্ধ গুম্ফা আছে এইটো তৈয়াৰ কৰিছিলে, মানে with beautiful prayer flags, মানে ধুনীয়া পতাকা আছে, সেই প্ৰাৰ্থনা পতাকা নিৰ্মাণ কৰিছিলে, বুদ্ধ প্ৰাৰ্থনা পতাকা, আৰু are an essential part of Kurk's cultural diversity, কুৰ্গৰ যিটো সাংস্কৃতিক বৈচিত্ৰ্য আছে তাৰ এটা গুৰুত্বপূৰ্ণ অংশ হৈছে এটা এই কুৰ্ক সেটেলমেন্টটো। ইয়াত আমি কিছুমান কথা জানিও লিখিব লাগিব, যিবিলাক কথা কিতাপত নাই, আমি তথ্যখিনি ৰিসাৰ্চ কৰি লিখিব লাগিব। বুজি পাইছা না? এইকাৰণে তোমালোকক সহজ কৰি দিছো
question number 10 last question and most important question unique question যিবিলাক প্ৰশ্ন আমাৰ আজিকালি আহা হৈছে এই প্ৰশ্ন উত্তৰটো ভালকে মনোযোগ দি বুজি লোৱা পৰীক্ষাত আহাৰ সম্ভাৱনা 90%. What does the chapter Kurk mainly talk about? Kurk jitu chapter ei chapter to e kihor bikhoye muloto kotha koy. To ami ki paisu the chapter give a vivid description of the place, of the people, culture, traditions, natural beauty and adventure activities of Kurk. Je ei pathto e bikhekkoi ki kotha koy eta ki diye the chapter give a vivid description je ei পাঠটোৱে এটা চমৎকাৰ বৰ্ণনা দিয়ে of the people কুৰ্গৰ লোকসকলৰ বিষয়ে কালচাৰ তেওঁলোকৰ সংস্কৃতি তেওঁলোকৰ পৰম্পৰা তেওঁলোকৰ যি নেচাৰেল বিউটি আছে প্ৰাকৃতিক সৌন্দৰ্যতা আছে আৰু এডভেঞ্চাৰ এক্টিভিটিজ অফ কুৰ্গ আৰু কুৰ্গৰ যি দুঃসাহসিক কাৰ্যকলাপ বিলাক আছে সেই বিলাকৰ বিষয়ে এটা চমৎকাৰ বৰ্ণনা দিয়ে it reflects the essence of the place ই কি কৰে প্ৰতিফলিত কৰে হেই ঠাইখনৰ যি সাৰ আছে মূল তত্ত্ব আছে its history ইয়াৰ যি ইতিহাস আছে এইটো প্ৰতিফলিত কৰে and its unique blend of nature and heritage ইয়াৰ যি অনন্য প্ৰাকৃতিক সংমিশ্ৰণ আছে আৰু ঐতিহ্য আছে তাৰ প্ৰতিফলিত কৰে so dear students এখিনি আছিল এই কুৰ্ক লেসনটোৰ পৰা আজিৰ আলোচ্য বিষয় সম্ভাব্য প্ৰশ্ন উত্তৰসমূহ যিবিলাক আগন্তুক মেট্ৰিক পৰীক্ষাত আহিবলৈ সম্ভাৱনা যথেষ্ট ইয়াৰ পৰা এই প্ৰশ্ন উত্তৰবিলাক ভালদৰে প্ৰথমে বুজি লবলৈ চেষ্টা কৰিবা বুজি লবা দ্বিতীয়তে ইয়াৰ নোট বনাবা আৰু নিয়মিতভাৱে ইয়াক ৰিভাইজ কৰি থাকিবা যদি ভিডিওটো তোমালোকৰ হেল্পফুল হয় বুলি ভাবা তেতিয়াহলে কোনেও লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা comment below which lesson you want next press the bell icon for more educational videos keep learning and stay confident thank you bye bye